আজি দৌলৰ দ্বিতীয়টো দিন অৰ্থাৎ ভৰদৌল আৰু এই মুহূৰ্তত উপস্থিত আছোঁ বৰপেটা সত্ৰত আৰু বৰপেটা সত্ৰৰ যি দৌল গৃহত শ্ৰীকৃষ্ণ ৰখা হৈছে কলীয়া গোসাঁই আৰু এনেধৰণে ইয়াতে ৰখা হৈছে আৰু ইয়াত পূজাৰী আছে তেওঁলোকৰ পৰা আমি জানিম আজি কৃষ্ণপ্ৰভু আজি কি পৰ্ব আজি এতিয়া আমাৰ গোসাঁইৰ যিখিনি নিত্য নৈমিত্তিক কৰ্ম পূজা সেইখিনি চলি আছে আৰু আমাৰ যি মহাস্নান এইটো হ'ব লগত এতিয়া আমাৰ প্ৰসংগ ইয়াত যি চলি আছে প্ৰসংগৰ পিছত আমাৰ সত্ৰৰ পৰম্পৰা অনুযায়ী গায়ন বায়ন আহে আমাৰ যি ধমেলি বৰ ধেমালি এই হেৰিটো মানে ইয়াত মানে খোল কীৰ্তন কৰা হয় তাৰপিছত আমি গোসাঁইক গা ধোৱা হয় আৰু তাৰপিছত আহি আমাৰ ইয়াত মানে বৰপেটা সত্ৰৰ সম্পাদকে বৰণ দিব কাপোৰ বৰণ দিব তেখেতে তাৰপিছত আমাৰ বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়া বাপ জনাই আহি গোসাঁইক ফাকু দিব তাৰপিছতহে আমাৰ ৰাইজৰ গোটেই ৰাইজে দিব পাৰিব গোসাঁইক ফাকু দুগৰাকী গোসাঁইক ৰখা হৈছে কি গোসাঁইক ৰখা হৈছে ইয়াত ৰখা হৈছে এইজনা হ'ল আমাৰ দৌল গোবিন্দ গোসাঁই আৰু ভিতৰত যিজন আছে এইটো কলীয়া ঠাকুৰ কলীয়া গোসাঁই এইকেইদিন ইয়াতে থাকিব এই আজি কালি আমি ৰাতি উঠালোঁ ৰাতি আমি প্ৰায় 1:30মান বজাত উঠালোঁ এই আজিও থাকিব অহা কালিও থাকিব পৰহি নামিব কুঁৱৰীৰ দিনা নামি আমি ইয়াৰ পৰা নমাই হেৰিখন হৈৰিৰ আগদিনাখন ৰাতি নমাই আমি মানে যিটো আমাৰ জগমোহন গৃহ বুলি কয় জগমোহন গৃহত ৰখা হ'ব তাৰ পৰা নি আমি মঠৰ চোতালৰ সন্মুখত তাত মানে যি হেৰিত আছে কীৰ্তন ঘৰত ৰখা হ'ব তাৰপিছত নেক্সট দিনাখন ৰাতিপুৱা আমি তাত যি গোসাঁই স্নান নিয়ম নীতি অনুযায়ী স্নান কৰিব লাগিব স্নান কৰাই উঠিহে আমি গোসাঁইক আবেলি প্ৰসংগৰ পিছত আমি যিখন আমাৰ ডোলা বুলি কয় চৌডালা আমাৰ বৰপেটীয়া ভাষাত চৌডালা বুলি কয় সেইখনত আমি উঠাই বান্ধি আমাৰ পূজাৰী বান্ধি দিয়াৰ পিছত তাত পৰিভ্ৰমণ কৰিব যাব আজিৰ পৰা আৰম্ভ হৈছে বৰপেটা সত্ৰত যি গোসাঁইগৰাকীক দেখুৱাবলৈ অনুৰোধ কৰিছোঁ এনেধৰণে গোসাঁইক দেখুৱাইছে মোৰ ভিডিঅ' জাৰ্নেলিষ্টে গোসাঁইক দেখুৱাইছে এগৰাকী গোসাঁই দেখাইছে আৰু এগৰাকী গোসাঁইক ইতিমধ্যে চৌডালাত ৰখা হৈছে এইটো হ'ল দৌল গৃহত এই তিনিদিন দৌল গৃহতে থাকিব আৰু দৌল গৃহৰ পৰা 5 তাৰিখে ৰাতিৰ সময়ত উলিয়াই অনা হ'ব মই বৰপেটা সত্ৰৰ পৰিৱেশ দেখুৱাইছোঁ এয়া হৈছে বৰপেটা সত্ৰৰ পৰিৱেশ ৰাতিপুৱাৰ পৰা নাম প্ৰসংগ আৰম্ভ হৈছে আৰু যিটো জগমোহন গৃহ এইকেইদিন জগমোহন গৃহত নাম প্ৰসংগ কৰি থকা হয় আৰু ৰাতিপুৱাৰ পৰাই সেৱা কৰিছে এতিয়াও যি গোসাঁইক আচলতে ফাকুগুৰি দিয়া হোৱা নাই কিন্তু বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়াই নক্ষত্ৰখন গণনা অনুযায়ী তেওঁ গোসাঁইক ফাকু দিব তাৰপিছতে গোসাঁইক সকলোৱে ফাকু দিব পাৰিব এয়া হৈছে এনেধৰণে ফাকুগুৰি মই ভিডিঅ' জাৰ্নেলিষ্টক দেখুৱাম এনেধৰণে ফাকুগুৰিৰে সেৱা কৰা হয় এইকেইদিন যিহেতুকে গোসাঁই ফাকু খেলে গতিকে ফাকুগুৰিৰে সেৱা কৰা হয় প্ৰতিজন লোক আহিছে ফাকুগুৰিৰে সেৱা কৰিছে দাদা ক'ৰ পৰা আহিছে মই গুৱাহাটীৰ পৰা আহিছোঁ হয় আজি সেৱা কৰিবলৈ আহিছে হয় সেৱা কৰিব আহিছোঁ আহি ভাল লাগিল বহুত দূৰৰ পৰা আশা কৰি আহিছোঁ ইয়াতে মানে দৰ্শন কৰিব পাৰোঁ বুলি কৰিলে মোৰ ভাল লাগিছে থাকিব নেকি হয় মই দিনটো আছোঁ সন্ধিয়া সময়ত ঘূৰিম ইয়াৰ পৰা আকৌ নিশ্চয়কৈ এনেধৰণে বিভিন্ন ঠাইৰ পৰা আহিব লোকসকলে আহিব ভক্তিভাৱে এটা সেৱা ল'ব আৰু বৰপেটা সত্ৰলৈ এইকেইদিন যাত্ৰী আহিব বা বিভিন্ন ঠাইৰ পৰা ভাৰতৰ বিভিন্ন ঠাইৰ পৰা লোকসকল আহিব ইয়াত দৌল উপভোগ কৰিব আৰু এই মুহূৰ্তত মই দেখুৱাইছোঁ বৰপেটা সত্ৰত যি নাম প্ৰসংগ হৈ আছে আৰু ডেকা সত্ৰীয়াগৰাকী ইয়াত নাম প্ৰসংগত অংশগ্ৰহণ কৰিছে এয়া হৈছে বৰপেটা সত্ৰৰ আধ্যাত্মিক পৰিৱেশ এক আধ্যাত্মিক পৰিৱেশত বৰপেটা সত্ৰ
যিহেতুকে বৰপেটা সত্ৰত 5 দিনীয়াকৈ এইবাৰ দৌল মহোৎসৱ আৰম্ভ হৈছে। মই ক'ব বিচাৰিছোঁ যে আচলতে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে প্ৰথমতে বৰদোৱাত দৌল উৎসৱ পালন কৰিছিল। তাৰপিছতে মহাপুৰুষ মাধৱদেৱে বৰপেটা সত্ৰত যি দৌল মহোৎসৱ আৰম্ভ কৰিছিল আৰু সেই সময়ৰ পৰাই বৰপেটাত দৌল মহোৎসৱ এনেধৰণে চলি আছে। আৰু কেতিয়াবা 3 দিনীয়া হয় দৌল মহোৎসৱ, কেতিয়াবা 4 দিনীয়া হয় আৰু কেতিয়াবা 5 দিনীয়াকৈ হয় দৌল মহোৎসৱ। ঠিক এইবাৰো দৌল মহোৎসৱ 5 দিনীয়াকৈ হৈছে। প্ৰথম দিনা বন্নোৎসৱৰ দিনা বৰপেটা সত্ৰৰ যি মণিকূট গৃহৰ পৰা দৌল গোবিন্দ আৰু কলীয়া গোসাঁইক বাহিৰলৈ উলিয়াই অনা হৈছে। উলিয়াই আনি প্ৰথমতে মঠৰ চোতালত এখন শৰাইত ৰখা হৈছে। শৰাইত ৰখাৰ পিছত যি আবেলি টোপৰ চোতালত মেজিৰ হাত পাক কৰিছে আৰু লোকাৰণ্য হৈ পৰিছিল সেই মুহূৰ্তত। তাৰপিছতে যি যোগমোহন গৃহ, এই সময়ত যি নাম প্ৰসংগ চলি আছে, যোগমোহন গৃহত এখন শৰাইত ৰাখিছিল আৰু ৰাতি যোগমোহন গৃহৰ পৰা দৌল গৃহত আৰোহণ কৰিছে দুয়োগৰাকী গোসাঁই। আৰু আমি গোসাঁই দুয়োগৰাকীক দেখুৱালোঁ এই মুহূৰ্তত কেনেকুৱাকৈ তেওঁ গোসাঁইক পূজা কৰি থকা হৈছে বা এই কৰি থকা হৈছে, যি নিয়ম ৰীতি নীতি মতে কৰা হৈছে। কিন্তু আমি দেখিবলৈ পাইছোঁ যে আজিকালি কিন্তু ফাকুগুৰি চিটোৱা হয় কাৰণ হোলী গীত গায়, কিন্তু আগৰ প্ৰচলিত নিয়ম অনুসৰি বা সত্ৰৰ পৰম্পৰা বা নীতি নিয়ম অনুসৰি গোসাঁইক যেতিয়া ফাকু দিয়াৰ পিছতহে আন লোকসকলে ফাকুগুৰি ছটিয়াব পাৰে। কিন্তু আজিকালি দেখা গৈছে যে যিহেতুকে হোলী গীত গোৱা হয়, হোলী গীতত ফাকুগুৰি ছটিয়াই মই বৰপেটা সত্ৰৰ পৰিৱেশ দেখুৱাইছোঁ। বিভিন্ন যাত্ৰী আহিছে, বিভিন্ন ঠাইৰ পৰা যাত্ৰীসকল আহিছে। তেওঁলোকে বিভিন্ন ঠাইৰ পৰা এই যি বৰপেটা সত্ৰৰ যি বিখ্যাত দৌল মহোৎসৱৰ কাৰণে যাত্ৰীসকল আহি আমি কিছু যাত্ৰী দেখিছোঁ। পাৰিলে তেওঁলোকৰ লগত কথা হলোঁ। বাইদেউ ক'ৰ পৰা আহিছে? মই বিশ্বনাথ চাৰিআলিৰ পৰা আহিছোঁ। আজি আহিছে? মই যোৱাকালি আহিছোঁ। হয়, কেনেকুৱা লাগিছে বৰপেটা? খুবেই ভাল লাগিছে, খুব আনন্দ লাগিছে আৰু এনে পৰিৱেশ দেখা পাই আমি সৌভাগ্যৱান অনুভৱ কৰিছোঁ। নিশ্চয়কৈ এনেধৰণে বিভিন্ন লোক আহিছে, তেওঁলোকৰ বিশ্বনাথ চাৰিআলিৰ পৰা আহিছে আৰু বৰপেটা সত্ৰত আহিছে। তেওঁলোকে এটা সেৱা লৈছে আৰু আধ্যাত্মিক পৰিৱেশত দেখুৱাইছোঁ। মই এয়া দেখুৱাইছোঁ বৰপেটা সত্ৰ আৰু বৰপেটা সত্ৰত এই ৰাতিপুৱাৰ পৰিৱেশ যি এটা আধ্যাত্মিক পৰিৱেশ। আৰু বৰপেটা সত্ৰৰ প্ৰতিজন লোক আহিছে আৰু সেৱা কৰিছে। বিভিন্ন ঠাইৰ পৰা লোকসকল আহিছে, এটা সেৱা ল'বৰ কাৰণে আহিছে আৰু যি বৰপেটা সত্ৰৰ দৌল মহোৎসৱ উপভোগ কৰিছে। বৰপেটা সত্ৰৰ এয়া মণিকূট গৃহ বা ইয়াত মূল কীৰ্তন ঘৰ আৰু এইকেইদিন কিন্তু বাহিৰতে দৌল গৃহতে প্ৰসংগ চলি আছে। আনদিনা নিত্য নৈমিত্তিক প্ৰসংগ এনেধৰণে বৰপেটা সত্ৰত চলি থাকে আৰু আমি দেখুৱাই যাম বৰপেটা সত্ৰৰ পৰিৱেশ আৰু দৌল মহোৎসৱৰ পৰিৱেশ। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।